নমস্কাৰ DW ফালৰ পৰা আজি 10 জুন তাৰিখত প্ৰকাশ পালে এখন গুৰুত্বপূৰ্ণ জাননী আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ জাননী গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এই জাননীখন আজি 10 জুন তাৰিখত প্ৰকাশ কৰা হৈছে বিষয়বস্তুটো হৈছে আপোনালোকে চাব ইট ইজ ফৰ ইনফৰমেশ্যন ফৰ দি ফলোইং কেণ্ডিডেটছ whose name appeared in the second provisional merit list published on 27/5/2025 অৰ্থাৎ দ্বিতীয় যিখন provisional merit list প্ৰকাশ পাইছিলে সিটেড পিটিশনাৰসকলৰ তাত প্ৰকাশ পোৱা কিজনমান কেণ্ডিডেটৰ কথা কোৱা হৈছে আসাম DW assam.gov.in যি অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা হৈছিল to appear for document verification in compliance with the order of the honorable Guwahati High Court order pass in the WPC তাৰ কেছ নাম্বাৰটো দি দিছে আপোনালোকে নিশ্চয় গম পাইছে মূল কথাখিনি কৈ দিছো যিসকল কেণ্ডিডেটক এনআইএছৰ যিসকল কেণ্ডিডেট তেওঁলোক সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত তেওঁলোকৰ নাম প্ৰকাশ পাইছিল কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনত তেওঁলোক এবসেন্ট আছিল গতিকে these candidates are asked to appear for the document verification as a last chance তেওঁলোকৰ কাৰণে দ্বিতীয়টা লাষ্ট চান্স প্ৰদান কৰা হৈছে ভেন্যুটো দিছে 13 জুন 2025 আৰু টাইমটো দিছে 11টা বজাৰ পৰা 2টা বজালৈকে দিনত আৰু স্থানটো দিছে কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম মুঠ 4জন কেণ্ডিডেটৰ নাম ইয়াত প্ৰকাশ কৰিছে আপোনালোকে নিশ্চয় তেওঁলোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এপ্লাইড পোষ্ট আৰু তেওঁলোকৰ নামসমূহ দেখিছে স্ক্ৰীনত আৰু তেওঁলোকে ভেৰিফিকেশ্যনৰ কাৰণে কি নিব লাগিব প্ৰথমতে কৈছে কি ফটোকপি দিয়া আৰু অৰিজিনেল নিব লাগিব অনলাইন এপ্লিকেশ্যনখন নিব লাগিব দ্বিতীয়তে এডমিশ্যন ৰেকৰ্ড স্লিপ অফ DLED যেটো এনআইএছৰ তেওঁলোকৰ যি সময় তেওঁ এডমিশ্যনৰ ৰেকৰ্ডছখিনি নিব লাগিব এডমিশ্যন লোৱা DLEDৰ যিখন স্লিপ ওলাইছিলে তেওঁলোকৰ এডমিশ্যনৰ সময় আৰু লগতে নিব লাগিব এপইণ্টমেণ্ট লেটাৰ অফ দি অৰ মাইনুটছ অফ দি এছএমচি অৰ এটেণ্ডেন্স ৰেজিষ্টাৰ অফ দি স্কুল তেওঁলোকে নিব লাগিব অথেণ্টিকেটেড কৰি হ'ব লাগিব সেইখিনি আৰু 4 নম্বৰতে আছে ইউডাইছ ৰেকৰ্ডছ এজ এ প্ৰুফ দ্যাট দে আৰ ওয়াৰ ইন সাৰ্ভিস এজ 10/8/2025 আৰু ইউডাইছত তেওঁলোকৰ ৰেকৰ্ডটো আছে নে নাই যে তেওঁলোক 10/8/2017 যে তেওঁলোক সাৰ্ভিসত আছিল ইউডাইছত তেওঁলোকৰ নাম আছে নাই তাৰ কাৰণে ইউডাইছৰ ৰেকৰ্ড নিব লাগিব আৰু পঞ্চমতে কৈছে যে অল আদাৰ ৰেলেভেন্ট